আজি আমি জানি শক্তি সংগতিৰ কেন্দ্ৰীয় সমিতিৰ চেণ্ট্ৰেল এক্সিকিউটিভ ঢেকিয়াজুলিত প্ৰেছ ক্লাবত বহিছোঁ। কাৰণ বিগত দিনবিলাকত আমাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ যিবিলাক আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে, কেনেধৰণে সেই কাৰ্যসূচীবিলাক কাৰিকৰী কৰা হৈছে আৰু লগতে আমাৰ আগন্তুক যিবিলাক কাৰ্যসূচী আমি কেনেধৰণে হাতত ল'ম আৰু আমাৰ জনগোষ্ঠীটো তথা আমাৰ মহিলাৰ সুৰক্ষাৰ ওপৰত আমি জানি শক্তি সংগতিয়ে কেনেধৰণে কাম কাজবিলাক কৰি আগুৱাই লৈ যাব পাৰিম আৰু লগতে আমাৰ জানি শক্তিৰ সংগতিৰ দ্বাৰাই আমি যেন নিজৰ আদিবাসী জনগোষ্ঠীটোক বহুত আগলৈ আগুৱাই লৈ যাব পাৰিম। শিক্ষাৰ ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক তথা আমাৰ যিবিলাক সৰু সৰু কণ সন্তানবিলাক তথা মহিলাবিলাকৰ যিবিলাক ধৰ্ষণ কাৰ্যসূচীবিলাক হৈ আছে সেইবিলাক আমি কেনেধৰণে বন্ধ কৰিব পাৰোঁ আৰু আমাৰ যিবিলাক পৰিৱেশ তথা আমাৰ সমস্যাবিলাক বিনষ্ট হৈ আছে সেই সকলোবিলাক যাতে আমি সামৰি কেনেধৰণে নিজকে তথা নিজৰ জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰিম, এই সকলোৰে বিষয়ৰ ওপৰত আমি আজি বিতংভাৱে আলোচনা কৰিছোঁ।